আজি পবিত্ৰ ঈদ উজ জোহা সমগ্ৰ দেশৰ লগতে আজি অসমতো পালন কৰা হৈছে ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ঈদ আৰু ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰি সকলোৱে নিজৰ লগতে সমাজৰ মংগল কামনা কৰিছে। গোলাঘাটৰ ঈদগাহ ময়দানতো সমূহীয়া নামাজত অংশগ্ৰহণ কৰিছে বহু লোকে। হয়, মই প্ৰথমে গোটেই অসমবাসীৰ লগত তথা গোটেই ভাৰতবৰ্ষৰ প্ৰতিজন ব্যক্তিক আজি ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আজি ঈদ এটা আনন্দৰ দিন। এই ঈদৰ আনন্দৰ দিনৰ উচিলাত আমাৰ গোটেই অসম তথা ভাৰতবৰ্ষৰ প্ৰতিজন ঘৰৰ মানুহক ওপৰৱালাই শান্তি সম্প্ৰীতি দান কৰক আৰু আমাৰ আপচৰ মাজত ভাতৃত্ববোধ আমি যাতে এক হৈ থাকিব পাৰোঁ। অসম তথা অসমৰ উন্নতি আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰিম তাৰে আমি কামনা কৰিছোঁ। এই পবিত্ৰ ঈদৰ জহা গোটেই অসমবাসীক আজি শুভেচ্ছা জনাইছোঁ। লগতে আমি আজি সুখ শান্তিৰ কেনে দোৱা কৰিলে আমাৰ ইমাম চাহেবে আৰু এই ঈদৰ দিনটো আমি বহুত ডাঙৰ দিন হয়তো। আজি এই দিনা আমি কুৰবানী পালন কৰোঁ। আমি এই কুৰবানী ইব্ৰাহিমৰ পৰা লৈ কিনে যি পৰম্পৰা আমাৰ চলি আহিছে আজি গোটেই অসমত ভাল কৰি হ'ব লাগে। আমি অসমত আমি শান্তিৰ কিনে দোৱা হৈছে আজি পবিত্ৰ ঈদৰ দিনাখন আমি সকলোকে ভাতৃ সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে সকলোকে অনুৰোধ কৰিছোঁ। ঈদ পঢ়িছোঁ, বিশ্ব শান্তিৰ কাৰণে আজি জোনাবে দোৱা কৰিছে, সকলোৰে কাৰণে দোৱা কৰিছে, বিশেষকৈ ডিব্ৰুগড়বাসীৰ কাৰণে তেখেতে দোৱা কৰিছে। গোটেই অসম তথা ভাৰতবাসী বা পৃথিৱীৰ সকলো জাতি উপজাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহক মই ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি এইমাত্ৰ আমাৰ নামাজ শেষ হ'ল আৰু নামাজৰ শেষত দোৱাও হ'ল। আমি গোটেই পৃথিৱীৰ কাৰণে দোৱা কৰিছোঁ।